অবশেষত টারবাইন ঘূৰিল NHPCৰ বিদ্যুৎ উৎপাদনৰ বাবে সাজু সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৰাইজৰ প্ৰতিবাদক নেউচি প্ৰস্তুতি সম্পূৰ্ণ হৈছে NHPCৰ কৰ্তৃপক্ষৰ কাৰ্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নদীবান্ধ সন্দৰ্ভত সংবাদমেল AJYCPৰ সভাপতি পলাশ চাংমাইৰ NHPCৰ নদীবান্ধ অসমবাসীৰ বাবে বিপদজনক বুলি কৈছে জুবিনৰ মৃত্যুৰ শোক বিহবল অসমীয়াৰ সুযোগ লৈছে NHPCয়ে আৰু NHPC জলবিদ্যুৎ উৎপাদন কৰিবলৈ দিয়া নহয় ৰাজ্য সৰকাৰকো ক্ষুধাৰ সমালোচনা কৰিছে পলাশ চাংমাই অতি ঘনিষ্ঠ 12,000 মেগাৱাট বিনামূলীয়াকৈ কোনে পাব অৰুণাচল চৰকাৰে পাব অথচ আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইমান ডাঙৰ এটা ৰিস্ক এটা বোমা জলবোমা বুলি তাক বিশেষজ্ঞসকলে কৈছে এই জলবোমাটো লৈ থাকি তাৰ পিছত 2000 মেগাৱাট যদি বিদ্যুৎ উৎপাদন কৰে আমি কেৱল মাত্ৰ 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাম গতিকে অৰ্থনৈতিকভাৱে অসম লাভৱান্বিত নহয় এই কথাটো ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব লাগিছিল কিন্তু নকৰিলে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আন এগৰাকী অনবৰতে সৰব ভূমিকা গ্ৰহণ কৰি থকা বিধায়ক জুনাই বিধায়ক কি নাম আছিল তেখেতৰ ভুৱন পেগু এই ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়াই এটা সময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সাংঘাতিকভাৱে প্ৰতিবাদ কৰিছিল তেওঁলোকে তাত এটা গণ আন্দোলন গঢ়ি তুলিছিল সেই আন্দোলনৰ লগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছিলোঁ সেই আন্দোলনৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতি আছিল সেই আন্দোলনৰ লগত সেই সময়ত সৰু অসম ছাত্ৰ সন্থা আছিল মূল ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ত নেতৃত্ব গ্ৰহণ কৰা ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়া আজি তেওঁলোকৰ সেই জাতি প্ৰেম নাইকিয়া হৈ গ'ল নামনি অঞ্চলত বসবাস কৰা নৈপৰীয়া মানুহৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাইকিয়া হৈ গ'ল অবশেষত টারবাইন ঘূৰিল NHPCৰ বিদ্যুৎ উৎপাদনৰ বাবে সাজু সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৰাইজৰ প্ৰতিবাদক নেউচি প্ৰস্তুতি সম্পূৰ্ণ হৈছে NHPCৰ কৰ্তৃপক্ষৰ কাৰ্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নদীবান্ধ সন্দৰ্ভত সংবাদমেল AJYCPৰ সভাপতি পলাশ চাংমাইৰ NHPCৰ নদীবান্ধ অসমবাসীৰ বাবে বিপদজনক বুলি কৈছে জুবিনৰ মৃত্যুৰ শোক বিহবল অসমীয়াৰ সুযোগ লৈছে NHPCয়ে আৰু NHPCক জলবিদ্যুৎ উৎপাদন কৰিবলৈ দিয়া নহয় ৰাজ্য সৰকাৰকো ক্ষুধাৰ সমালোচনা কৰিছে পলাশ চাংমাই অতি ঘনিষ্ঠ 12,000 মেগাৱাট বিনামূলীয়াকৈ কোনে পাব অৰুণাচল চৰকাৰে পাব অথচ আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইমান ডাঙৰ এটা ৰিস্ক এটা বোমা জলবোমা বুলি তাক বিশেষজ্ঞসকলে কৈছে এই জলবোমাটো লৈ থাকি তাৰ পিছত 2000 মেগাৱাট যদি বিদ্যুৎ উৎপাদন কৰে আমি কেৱল মাত্ৰ 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাম গতিকে অৰ্থনৈতিকভাৱে অসম লাভৱান্বিত নহয় এই কথাটো ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব লাগিছিল কিন্তু নকৰিলে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আন এগৰাকী অনবৰতে সৰব ভূমিকা গ্ৰহণ কৰি থকা বিধায়ক জুনাই বিধায়ক কি নাম আছিল তেখেতৰ ভুৱন পেগু এই ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়াই এটা সময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সাংঘাতিকভাৱে প্ৰতিবাদ কৰিছিল তেওঁলোকে তাত এটা গণ আন্দোলন গঢ়ি তুলিছিল সেই আন্দোলনৰ লগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছিলোঁ সেই আন্দোলনৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতি আছিল সেই আন্দোলনৰ লগত সেই সময়ত সৰু অসম ছাত্ৰ সন্থা আছিল মূল ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ত নেতৃত্ব গ্ৰহণ কৰা ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়া আজি তেওঁলোকৰ সেই জাতি প্ৰেম নাইকিয়া হৈ